নমস্কাৰ। হয়, নমস্কাৰ। নগাঁও জিলাৰ ৰহক সমষ্টিৰ অন্তৰ্গত 108 নং কাকমাৰী গাঁও পঞ্চায়ত আপুনি বিজেপি দলৰ পৰা আঞ্চলিক সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিছিলে হয়, আৰু এক বৃহৎ জয় বুলি ক'ব পাৰি হয়, কাকমাৰী হয়, গাঁও পঞ্চায়তত। হয়, কি হয়। ক'ব? তাকে আমি এতিয়া টোটেল 3517টা পাইছোঁ হয় আৰু আমাৰ বিৰোধী হ'ল কংগ্ৰেছ। হয় কংগ্ৰেছে আপোনাৰ 725টা পাইছে। হয় আমি এটা ধৰক বৃহৎ বুলি ক'ব লাগিব আৰু ব্যৱধানটো। হয় আমাক সেইখিনি জয় কৰাইছে আমাৰ ৰাইজে, আমাৰ জনগণে, আমাৰ পঞ্চায়তৰ যিসকল ৰাইজ আছে হয় সেই তেখেতলোকক আমাক এনেকৈ অধিক ভোটত ইমান ব্যৱধানত জয়ী হোৱাৰ কাৰণে আমি তেখেতলোকক আমাৰ ফালৰ পৰা বহুত অভিনন্দন জনাইছোঁ আমাৰ কাকমাৰী পঞ্চায়তৰ। সেইটো হয়। আৰু নমিনেশ্যন দিয়াৰ পৰা লাগে লাষ্টলৈকে তোমাৰ যিখিনি মানুহে তোমাৰ প্ৰতি আশ্বাস দেখুৱাইছে আৰু ৰাইজে হয়, যদি সহায় সহযোগিতা কৰিছে, কি ক'বা? মই তেখেতলোকক ইয়াৰ আগতো তেনেকৈ মই বহুত শুভেচ্ছা জনাই আহিছোঁ হয় আৰু মই এটাই জানো আৰু মোৰ লগত তেখেতলোকৰ যি আন্তৰিকতা মৰম সেইফালৰ পৰা সেইকাৰণে ধৰক মোৰ লগত এতিয়ালৈকে তেখেতলোকে নমিনেশ্যন দিয়া আগৰে পৰা মোৰ যেতিয়া সেই কনফাৰ্ম হৈছে টিকেটৰ তেতিয়াৰ পৰাই সকলো ৰাইজ ধৰক মোৰ লগত দলে বলে মোক এনেকৈ সহযোগ কৰি ওলাই আহিছে আৰু সেইকাৰণে মই তেখেতলোকৰ কাৰণে মই আজি যিটো পৰ্যায় পালোঁহি সেই মই ৰাইজৰ কাৰণে পালোঁহি। আমাৰ কাকমাৰী পঞ্চায়তৰ যিসকল ধৰক আমাৰ বয়োজ্যেষ্ঠৰ লগতে আই মাতৃ সকলো যুৱক যুৱতীসকলৰ সঁহাৰি আজি মই ইমানখিনি এটা পাইছোঁ আহি আৰু। সেইটো হয়। আৰু ৰাইজক বহুতখিনি যেতিয়া মানুহৰ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাইছিলা, যথেষ্ট ৰাইজে প্ৰতিশ্ৰুতি দিছিলা। হয় হয়, সেই প্ৰতিশ্ৰুতি এতিয়া তুমি জয়ী হৈ আহিছা, পালন কৰিব লাগিব। নিশ্চয় নিশ্চয়। কি আৰু কোৱা? সেইখিনি কাৰণ ধৰক আমি এটা জনাত মতে ধৰক নিৰ্দিষ্ট এটা পঞ্চায়তত নিৰ্দিষ্ট এটাৰ আমি দায়িত্ব ল'বলৈ হ'লে এজনেই ল'ব লাগিব আৰু হয় সেই ৰাইজে হয়তো আমাকে নিৰ্বাচন কৰি আৰু সেই হিচাপে আমি ৰাইজৰ কাৰণে কাম কৰিব লাগিব। আমি সেইখিনিকে প্ৰতিশ্ৰুতি দিছোঁ আৰু যিখিনি অনাগত দিনত আমি যিখিনি ৰাইজৰ হকে কৰিব পাৰোঁ সেইখিনিকে যাতে ৰাইজে আমাক আশীৰ্বাদ কৰে আগুৱাই যাবলৈ। তাকে ধন্যবাদ। ঠিক আছে। আমাৰ চেনেলৰ পৰা আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন হয়, কৰিছোঁ। ধন্যবাদ।